নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনাৰ বাৰু জীৱনৰ প্ৰথমটো মোবাইল ফোন কি আছিলে কমেন্ট সেকশনত জনাওকচোন। মানে আপোনালোকৰ ঘৰখনত প্ৰথমটো মোবাইল ফোন কি ক্ৰয় কৰিছিলে সেই সম্পৰ্কত কমেন্ট সেকশনত জনাওকচোন। প্ৰায়বিলাক মানুহেই হয়তো নকিয়া মোবাইলেৰে আৰম্ভ কৰিছিলে। প্ৰায়বিলাকৰ ঘৰতেই প্ৰথম মোবাইলটোৱে হয়তো নকিয়া কোম্পানীৰ আছিলে। হয় নে নহয় বাৰু কমেন্ট সেকশনত জনাওকচোন। তো নকিয়া এটা সময়ত আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত খুবেই ফেমাস আছিলে, খুবেই পপুলাৰ আছিলে। আৰু লাহে লাহে নকিয়া মোবাইলৰ নামটো প্ৰায় নাইকিয়া হোৱাৰ দৰে হৈছে, কাৰণ নকিয়াই নিজকে সময়ৰ সৈতে আপগ্ৰেড নকৰিলে। যাৰ বাবে নেকি এতিয়া নকিয়াৰ পৰিৱৰ্তে এনেকুৱা ব্ৰেণ্ড ওলাই গ'ল যিবিলাক ব্ৰেণ্ডে নকিয়াৰ দামৰ লগত তেওঁলোকে বহুত ফেচিলিটি দি দিয়ে। নকিয়াই টকা 10,000ত যিখিনি ফেচিলিটি দিছে তাতকে বহুত গুণ বেছি ফেচিলিটি দি দিয়ে অন্য কোম্পানীয়ে 10,000 টকাৰ সেই একেই মোবাইলটোতে। তো সেইকাৰণে নকিয়া পাছ পৰি ৰ'ল আৰু নকিয়া এতিয়া একেবাৰে নামৰ নিচান নাইকিয়া হ'ল। কিন্তু নকিয়া যে একেবাৰে নচলে তেনেকুৱা নহয়, নকিয়া এতিয়াও চলে। নকিয়াৰ এতিয়াও কোটি কোটি মোবাইল বিক্ৰী হয় এভৰি মান্থ। তো সেইখিনিতে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে যিসকলে নকিয়া ফোন ব্যৱহাৰ আগতে কৰিছিলে বা যিসকলে এতিয়াও নকিয়া ফোন এটা ব্যৱহাৰ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে নকিয়াই মুকলি কৰিছে এনেকুৱা এটা মোবাইল যিটো মোবাইল এবাৰ চাৰ্জ দিলে 45 দিনলৈকে চাৰ্জ থাকিব। তো সেই মোবাইলটোৰ বিষয়ে মই আজি আপোনালোকক জনাম। যদি আপোনালোকেও ল'ব বিচাৰে তেন্তে ল'ব পাৰে। কি চলিব কি নচলিব সকলোবিলাক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীমান গৈ আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আমি যিমানেই দামী মোবাইল নিকিনো কিয় মোবাইলৰ সৈতে কিবা নহয় কিবা সমস্যা থাকেই। আৰু আজিকালি মোবাইলবিলাকৰ আটাইতকৈ বেছি ডাঙৰ সমস্যাটো হৈছে বেটেৰী বেকআপৰ সমস্যা। বেটেৰী বৰ বিশেষ বেছি দেৰিলৈকে বেকআপ নিদিয়ে। কিয়? কাৰণ ডিসপ্লেখন ডাঙৰ নহয় জানো, তাৰ লগতে ঢেৰ কিবা কিবি কুলিং সিস্টেম, প্ৰচেছৰ, ৰেম ঢেৰ কিবা কিবি ভৰাই দিয়ে ইমান কণি এটা মোবাইলতে। আৰু বেটেৰী দিয়ে 5000 mAh, যাৰ ফলত নেকি বেটেৰী বেছি দেৰি লাষ্টিং নকৰে, বেটেৰীয়ে বেছি দেৰি বেকআপ নিদিয়ে, যাৰ ফলত নেকি আমি বাৰে বাৰে চাৰ্জ দি থাকিব লগা হয়। মই যিটো মোবাইল ব্যৱহাৰ কৰি আছো এই মোবাইলটো মানে মই যদি চলাই থাকোঁ নন ষ্টপ হাৰ্ডলি 2 ঘণ্টা যায়, হাৰ্ডলি 2 ঘণ্টা। আৰু এনেই যদি নচলোৱাকৈ থৈ দিওঁ গোটেই দিনটো যায় বাৰু, মানে এনেই অলপ চলপ চলাই মেলি, কিন্তু মই যদি মোৰ কামখিনি কৰিবলৈ আৰম্ভ কৰোঁ হাৰ্ডলি 2 ঘণ্টা চলে। আৰু এই সমস্যাটো প্ৰায়বিলাক মানুহৰ লগতে হয়। তো তেনে অৱস্থাত আপোনালোকৰ কাৰণে নকিয়াই মুকলি কৰিছে আকৌ 45 দিনৰ বেটেৰী বেকআপৰ সৈতে এনেকুৱা এটা মোবাইল ফোন যিটো মোবাইলত আপোনালোকে বেলেগ মোবাইলো চাৰ্জ দিব পাৰিব। মানে সেই মোবাইল ফোনটোক আপোনালোকে এজ এ পাৱাৰ বেংক হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকৰ মোবাইলটো সেই নকিয়া মোবাইলটোৰ পৰা চাৰ্জ দিব পাৰিব। তো লুকছ ৱাইজ দেখিবলৈ গ'লে এনেকুৱা ধৰণৰ হয় নকিয়া নতুন লঞ্চ কৰা মোবাইলটো নকিয়া 300 মডেলটোৰ নাম। তো এই মোবাইলটোত আপোনালোকে বৰ সাংঘাতিক ধৰণৰ ফেচিলিটিবিলাক লাভ কৰিব। তো এইটো মোবাইল মানে এক প্ৰকাৰ মোবাইল নহয়, এক পাৱাৰ বেংক বুলি ক'ব পাৰি। লুকছটো সেই 1200 আগৰ দিনৰ 1200 মডেলৰ নিচিনাই কিপেড থকা, ইয়াতে 4G সিম ছাপোৰ্ট কৰিব, কিন্তু ইয়াক আপুনি পাৱাৰ বেংক হিচাপে ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে আপোনালোকে লাভ কৰিব 3700 mAhৰ বেটাৰী, লগতে 45 ডেইজৰ আপোনালোকে ব্যৱহাৰ কৰিব পৰা ইয়াতে পাৱাৰ লাভ কৰিব। আৰু এই মোবাইলটোৰ পৰা আপোনালোকে অন্য মোবাইল 5 ৱাটৰে চাৰ্জ কৰিব পাৰিব, মানে 5 ৱাট চাৰ্জিং ছাপোৰ্ট লাভ কৰিব এই মোবাইলটোৰ পৰা অন্য আপোনাৰ মোবাইল চাৰ্জ দিওঁ বুলি ক'লে। 2.4 ইঞ্চৰ ডিসপ্লে হ'ব, USB-C পোৰ্ট থাকিব, লগতে এই মোবাইলটো হ'ব ৱাটাৰ ৰেজিষ্টেণ্ট, মানে পানী চানী পৰিলে মানেও বৰ বিশেষ প্ৰব্লেম নাহিব। আৰু 4Gৰ কাম কৰিব বুলি কৈছে, 4G ছাপোৰ্টেড হ'ব বুলি কৈছে। 4G ছাপোৰ্টেড মানে আপোনালোকে 4G সিম কাৰ্ড ব্যৱহাৰ কৰিব পাৰিব, নেট ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে কেমেৰা কোৱালিটি কিবা কিবি অকণমান বেয়া থাকিব, কিন্তু আপোনালোকে ইয়াক পাৱাৰ বেংক হিচাপে ক'ৰবাত লৈ যাব পাৰিব। ইমাৰ্জেঞ্চি টাইমত আপোনালোকে ক'ৰবাত ভিতৰৰ জেগাত গৈছে য'ত নেকি কাৰেণ্টৰ সুবিধা নাই, সিম কাৰ্ডখন লগাই থৈ দিলে আপোনালোকে ধুনীয়াকৈ কথা বতৰা পাতি থাকিব পাৰিব। এতিয়া এই মোবাইলটোৰ দাম কিমান হ'ব, কিমান দাম আপোনালোকে এক্সপেক্ট কৰে এতিয়া কমেণ্টত কওকচোন বাৰু। এই মোবাইলটো কিমানমান টকাৰ দাম হ'লে আপোনালোকে কিনিবলৈ আগ্ৰহী হ'ব কমেণ্ট ছেকশ্যনত জনাওকচোন। দাম বৰ বিশেষ নহয়, দাম হ'ব 3000 টকাৰ ভিতৰত। নকিয়া 300 পাৱাৰ বেংক, অৱশ্যে এই মোবাইলটোক এজ এ পাৱাৰ বেংক হিচাপেই মানে মানুহৰ আগত চিনাকি কৰাই দিছে নকিয়াই। তো 45 ডেইজৰ আপোনালোকে
মানে 45 ডেজৰ আপোনালোকে বেটেৰী বেকআপ লাভ কৰিব আৰু ৱাটাৰ ৰেজিষ্টেণ্ট হ'ব বৰষুণত তিতিলেও মেলিলেও ধুনীয়াকৈ চলাই থাকিব পাৰিব বেয়া নহয় মানে বেয়াতকৈও বেয়া পৰিস্থিতিত আপোনালোকে এই মোবাইল ফোনটো ব্যৱহাৰ কৰি থাকিব পাৰিব তো বন্ধু-বান্ধৱীসকল আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক যে এই মোবাইলটো আপোনালোকে কিনিবলৈ ইণ্টাৰেষ্টেড হয় নে নহয় যদি আপোনালোকে এটা পাৱাৰ বেংক বিচাৰি আছে মই ভাবিম বেয়া নহ'ব মোবাইলৰো কাম কৰিব পাৱাৰ বেংকৰো কাম কৰিব বাকি আপোনালোকৰ কথা যদি আপোনালোকে ঘৰৰ মানুহক এটা পুৰণা দিনৰ মোবাইল ফোন গিফ্ট কৰিম বুলি ভাবিছে তেনেহলে এইটো গিফ্ট কৰিব পাৰে নোকিয়া পুৰণা কোম্পানী ট্ৰাষ্টেড কোম্পানী ইণ্ডিয়াৰ অৱশ্যে নহয় কিন্তু পুৰণা কোম্পানী ট্ৰাষ্টেড কোম্পানী ভাল কোম্পানী গতিকে কিনিব পাৰে অনলাইনত আপোনালোকে এই মোবাইলটো পাই যাব যদি কিনিব বিচাৰে যাওক কিনকগে তো বন্ধুসকল বস আজি ভিডিও জনাবলে খবৰ ইমানটোই আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয়